নমস্কাৰ পিয়া নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই নৱজ্যোতি কলিতা, মোৰ সৈতে আছে বন্দিতা কাশ্যপ, আমাৰ সতীৰ্থ আৰু সমাজকৰ্মী আৰু লেখক ৰবেন্দ্ৰ বৰ্মন ডাঙৰীয়া। অনুষ্ঠানৰ আৰম্ভণিতে কওঁ, এজন বিশেষ ব্যক্তি ইতিমধ্যে আমাৰ পিছফালৰ বেকড্ৰপত দেখি আছে আপোনালোকে, ডক্টৰ ভূপেন হাজৰিকা, যাৰ নামটোৱে এটা অনুষ্ঠান, যাক মৃত্যুৰ পিছতো ভাৰত ৰত্ন বঁটা দিছে। পুনৰবাৰ মৃত্যুৰ পিছত পদ্মভূষণ বঁটা পাইছিলে 2012 চনত, 2019 চনত ভাৰত ৰত্ন, 2001 চনত পদ্মভূষণ বঁটাৰে, 2009 চনত অসম ৰত্ন বঁটা। বঁটাৰ সংখ্যাও শেষ নাই। আৰু যিজন ব্যক্তিয়ে ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন ধৰণে প্ৰয়াস কৰিছে, এজন গীতিকাৰ, এজন সুৰকাৰ, এজন পৰিচালক, এজন ভাল কমিউনিকেশ্যনৰ প্ৰথম ডক্টৰেট মাছ কমিউনিকেশ্যন কৰা মানুহজন ডক্টৰ ভূপেন হাজৰিকা। বিভিন্ন ধৰণৰ ব্যক্তিৰ এটা অনুষ্ঠানৰ নাম ডক্টৰ ভূপেন হাজৰিকা। চৰ্চা কৰি যাম, এটা আভাসো দিম আজি অনুষ্ঠানৰ জৰিয়তে। ৰবেন্দ্ৰ বৰ্মন ডাঙৰীয়া আছে, সময়ে সময়ে তেখেতক লগো পাইছিলে, তেখেতৰ বিষয়ে তেখেতৰ মুখেৰে শুনিম। বন্দিতা, আজি অনুষ্ঠানত চৰ্দাৰ ভূপেন হাজৰিকাক আমি শুনিম। অনুষ্ঠানৰ আৰম্ভণিতে তুমি যিহেতুকে গানো গোৱা আৰু কণ্ঠশিল্পী হিচাপে তোমাক পৰিচিত, গতিকে আৰম্ভণি কৰা এটা গানেৰে। নিশ্চয় নৱদা। আৰু তেখেতৰ আজি নৱম বাৰ্ষিকী মৃত্যু দিৱস, গতিকে আজি ৰাতিপুৱাৰ পৰা খুব ব্যস্ততা। ৰাতিপুৱাৰ পৰা তেখেতকে শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন চেনেলত গৈছোঁ, গান গাইছোঁ, নিজকে তেখেতৰ গীত চৰ্চা কৰিছোঁ। গতিকে মোৰ ভাল লগা গীত এটি তেখেতৰ অকণমান চেষ্টা কৰিছোঁ। জিলমিলিয়া কোমল বালি, তাহানি কথাবোৰ কিয় কলি, তাহানি কাহিনী কিয় শুনালি, বুকুতে মিঠা মিঠা সুৰ ঢালিলি, বুকুতে মিঠা মিঠা বিষ ঢালিলি। নিশ্চয়কৈ বন্দিতা, আমি ভূপেন হাজৰিকাৰ গানবিলাক শুনি থাকিলে এটা এটা শব্দই বহুত সঁচাকৈ মানে কাহিনী কৈ যায়। হয়, আৰু মই ভাবোঁ প্ৰত্যেকজন কণ্ঠশিল্পী তেখেতৰ গীত চৰ্চা কৰিব লাগে, তেখেতৰ গীত শিকিব লাগে। আৰু নৱদা, মই অনুষ্ঠানৰ আৰম্ভণিতে আৰু এটা কথা কওঁ যে আমাৰ অসমত তেখেতৰ নামত, তেখেত যিহেতু এটা নিজে অনুষ্ঠান, তেখেতৰ নামত এটা প্ৰশিক্ষণ কেন্দ্ৰ হ'ব লাগে, বা আমাৰ যিখিনি প্ৰাথমিক মাধ্যমৰ মানে প্ৰাথমিক যিখিনি আমাৰ আছে ল'ৰা ছোৱালী, তাহাঁতক মানে এটা পাঠ্যক্ৰম দিব লাগে, তেখেতৰ এটা পাঠ্যক্ৰম দিব লাগে। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ভূপেন হাজৰিকাক কেনেধৰণে পাইছিলে? আমি যেতিয়া কলেজত পঢ়োঁ, সেই সময়ত তেখেতৰ এই গীতবোৰ আমি বেছিকৈ শুনিছিলোঁ। আৰম্ভণিতে মানে তেওঁ ধৰক এইটো 1950ৰ পৰা আৰম্ভ কৰি 80লৈকে আৰু ক'ব পাৰি। গতিকে এইখিনি সময়ত তেখেতৰ যিবোৰ গীত, হয়তো পিছৰ সময়ত তেখেতৰ গীতবোৰৰ হেৰিটো অকণমান হেৰি হৈ আহিছে, এইটো হ'ব, এইটো বয়সৰো কথা আছে, পিছত লাহে লাহে যেতিয়া বয়স হৈ আহিল, কিন্তু সেই সময়ৰ গীতবোৰ বৰ কালজয়ী গীত। প্ৰত্যেকটো গীতত এটা জীৱনৰ, মানৱ জীৱনৰ যিটো ব্যাখ্যা, ব্যাখ্যাবোৰ তাত সুন্দৰকৈ ফুটি উঠিছে। তেখেতৰ গীতবোৰৰ যিটো মূল থিম, যিটো সেই থিমটো মই ভাবোঁ সেইটো হ'ল এই যে আমি মানুহ হিচাপে জীয়াই থাকিব লাগে। আৰু কেনেকৈ জীয়াই থাকিম? আমাৰ ইয়াত উচ্চ নীচ ভেদভাৱ, ধনী দুখী সমস্যা, পোৱা নোপোৱাৰ সমস্যা, আকাংক্ষা, কাৰোবাৰ পৰিপূৰ্ণ হৈছে, কাৰোবাৰ ভ্ৰষ্ট হৈছে, তাৰ কাৰণে দুখ, এইবিলাকে আছিল তেখেতৰ গীতৰ হেৰি। কিন্তু তাৰ মাজেদিও তেখেতে যিটো কথা বুজাব খুজিছে আমাক, যে মানৱ জীৱনৰ বিষয়ে আৰু মানৱতাৰ মাজেদি, যে মানুহে মানৱতা যদি ৰাখিব নোৱাৰে, তেতিয়াহ'লে তেওঁ মানুহৰ হেৰি নহয়, মানে শাৰীত নপৰে। আৰু মানৱতাটো হ'ল আচল কথা, যিটো অভাৱ দেখা পোৱা আমাৰ ব্যৱস্থাত বৰ্তমান সময়ত। তেতিয়াই তেওঁ কৈ গৈছিলে যে কি, জীৱনৰ ব্যাখ্যাটো তেওঁ দিছিলে যে জীৱন মানে হ'ল অন্তহীন সংগ্ৰাম। কোনো এজন পৃথিৱীত মানুহ নাই যাৰ সংগ্ৰাম কৰিব লগা হোৱা নাই। যদি আমি ভাবোঁ যে আজি যিজন ৰাষ্ট্ৰপতি হৈছে আমাৰ দেশৰ, বা যিজন
প্ৰধানমন্ত্ৰী হৈছে দেশৰ তেখেতসকলৰ জীৱনী অধ্যয়ন কৰক কিমান সংগ্ৰাম কৰি কৰি তেওঁলোকে হয়তো এটা পদত অধিষ্ঠিত হ'ব পাৰিছে সেইকাৰণে কৈছোঁ যে ইতিহাস মই আকৌ কৈছোঁ ইতিহাসে ঢুকি নোপোৱা এটা নাম হৈছে ডক্টৰ ভূপেন হাজৰিকা বুকুত যেনেধৰণে প্ৰভাত লুকাই থাকে ভূপেন হাজৰিকাই কৈছিল তেনেদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে আমি পৰাজয় জয় কৰাটো নিশ্চিত যিটো আপুনি কৈছে আৰু বুকুত প্ৰতিজন মানুহৰে প্ৰভাত লুকাই থকাৰ কথা কৈছিলে ভূপেন হাজৰিকাই আকৌ আহিম কথা পাতিম এইখিনিতে বন্দিতা আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাই ৰচনা কৰা এটা গান তেখেতে নিজেও গানটো গাইছে সেইটো আমি পিয়ানী দৰ্শকসকলক শুনাই লওঁ 20 দিনৰ কাৰণে নিশ্চয়কৈ এইখিনি সময়তে ডক্টৰ হাজৰিকাই নিজৰ কণ্ঠ গান কৰা সেই গানটো আমি কালেকশ্যন কৰি থৈছোঁ MCR ডিপাৰ্টমেণ্টে প্লে কৰি দিব এবাৰ দৰ্শকসকলক ভূপেন হাজৰিকা এবাৰ প্ৰত্যক্ষ কৰক আৰু বুজক যে মানুহে মানুহৰ বাবে বুলি কোৱা শিল্পীজন এখেত আৰু এখেতে সমাজ জীৱনত বৰ্তমান সময়ত যিহেতুকে প্ৰতিদিনে এটা এটা ৰাজনৈতিক দল প্ৰতিদিনে হিন্দু মুছলমানক লৈ কাজিয়া প্ৰতিদিনেই আমি সাম্প্ৰদায়িকতাৰ কথা কওঁ প্ৰতিদিনে আমি ডেভেলপমেণ্টৰ কথা নকওঁ আজিৰ তাৰিখত ডক্টৰ ভূপেন হাজৰিকা থকাতে তেতিয়াহ'লে বহু কথাই গানৰ মাজেৰে সমাজখনক ৰাজনৈতিক নেতাসকলক বুজাই থৈ গ'লেহেঁতেন মই এবাৰ ভূপেন হাজৰিকাৰ সেই দিনলৈকে লৈ গৈছোঁ আপোনালোকক মই MCR ডিপাৰ্টমেণ্টৰ অনুৰোধ জনাম সেই গানটো অকণমান পিয়ানী দৰ্শকসকলক দেখাওক এবাৰ আমি ভূপেন হাজৰিকাক পুনৰবাৰ শ্ৰদ্ধা কৰোঁ এই গানটোৰে विस्तार है अपार प्रजा दोनों पार करी हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तार है अपार प्रजा दोनों पार करी हाहाकार निशब्द सदा नष्ट हुई मानवता भ्रष्ट हुई निर्लज्ज भाव से बहती हो क्यों विस्तार है पार प्रजा तुम पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा ইতিমধ্যে ভূপেন হাজৰিকাক আকৌ এবাৰ আমি শ্ৰদ্ধাৰে কৰিলোঁ এই গানটোৰে ৰবেন্দ্ৰ বৰ্মন আপোনাৰ ওচৰলৈকে আহিছোঁ বন্দিতা যাযাবৰ প্ৰসংগ আলোচনা কৰিম ৰবেন্দ্ৰ বৰ্মন ডাঙৰীয়া আপুনি অভাৱ অনুভৱ কৰেনে ভূপেন হাজৰিকাৰ নিশ্চয় যথেষ্ট অভাৱ অনুভৱ কৰোঁ আপুনি যিটো লিখা মেলা কৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গ্ৰন্থ উপহাৰ দি আছে আপুনি ভাবেনে যে যদি ভূপেন হাজৰিকা আজিৰ তাৰিখত থাকিলেহেঁতেন গানৰ মাধ্যমেৰে আমাৰ বিশৃংখল হ'ব খোজা সমাজখনক শৃংখলাবদ্ধ কৰিব পাৰিলেহেঁতেন নিশ্চয় তেওঁৰ যিটো আবেদন গীতৰ মাধ্যমেৰে প্ৰত্যেকৰে অন্তৰ জয় কৰিছে ইতিমধ্যে আৰু মই সেইটোকে আশা কৰি হয়তো নিশ্চয় ক'ম যে আজি থকাহেঁতেন তেখেতো আকৌ আমাৰ বিশেষকৈ নৱপ্ৰজন্মক যথেষ্ট আপ্লুত কৰিলেহেঁতেন আকৰ্ষণ কৰিলেহেঁতেন তেওঁৰ হেৰিবোৰ যেনে তেওঁ আজি দেশৰ যিটো পৰিস্থিতি দেশ গঢ়াৰ কাৰণে তেওঁ গীত গাইছিলে কি কৈছিলে যে বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশ নগঢ়িলে এই দেশ হ'ব নিশেষ মনবোৰো ভাগি ছিগি যাব আজিতো মনবোৰ ভগা ছিগাই হৈছে আপুনি অকণমান আগতে ক'লে যে আমাৰ কিবা মিউজিয়াম সম্পৰ্কে লাগিছে বিভিন্ন জাতিৰ মাজত সাম্প্ৰদায়িক ভেদভাৱ লাগিছে এইবিলাক বিভেদ কিয় তেখেতে যথেষ্ট ইয়াৰ কাৰণে হয়তো আবেদন এইবিলাক তেওঁ গীত গাইয়ে গৈছে আচলতে নতুনকৈ আৰু গাব লগা নালাগে
গাব লগা নাই আচলতে তেওঁ যদি কথাটো জীয়াই কৈছে। থাকিলে হয় জীয়াই থাকিলে গতিকে কোনো ৰাজনীতিবিদে চাগে আমাৰ ডেভেলপমেণ্টৰ কথা কেতিয়াও ক'ব লগা নহ'ল হয় নহ'লে। মই ভাবোঁ যে তেখেতৰ গীত শুনিয়ে মানুহে ডেভেলপমেণ্টটো নিজে আৰ্জি ল'লে হয় নিজে আৰু কৰিলে হয় মই ভাবোঁ যে আমি শিল্পীখিনি যাক লৈ আমি অহংকাৰ কৰোঁ হয়। গৌৰৱ কৰোঁ তাৰ হয়। ভিতৰত অন্যতম এজন ধ্ৰুৱ তৰা ধ্ৰুৱ তৰা যাযাবৰ শিল্পী আছিল ভূপেন হাজৰিকাৰ আমি চৰিত্ৰটো যদি চাওঁ বিশেষভাৱে ভূপেন হাজৰিকা কিন্তু এটা স্থানত নাছিল প্ৰথম কলকাতা তাৰপিছত বাংলাদেশ আমেৰিকা গোটেই পৃথিৱী ক'ব গ'লে এক কথা বলিদাই কি ক'বা যাযাবৰ প্ৰসংগত ভূপেন হাজৰিকাক যাযাবৰ প্ৰসংগত মই এটা কথাই ক'ব পাৰোঁ যে তেখেতকতো মই সেইটো টাইমত আমি বহুত সৰু আছিলোঁ মই যদিও আমি এবাৰ লগ ৰেডিঅ'ত পাইছোঁ। শুনিছিলোঁ তেওঁলোকৰ গানবিলাক ৰেডিঅ'ত শুনিছিলোঁ কিন্তু তেখেতৰ এতিয়া মই কিছুমান মানে মই সদানন্দ গগৈ তেখেতৰ লগত মানে প্ৰত্যেকটো প্ৰগ্ৰেম থাকিলে লণ্ডন আমেৰিকা য'তে হয় সদানন্দ গগৈ তেখেতৰ লগত যায় আৰু সেই যেতিয়া মানে সেইটো টাইমৰ কথাখিনি আৰু তেখেতৰ লগত কেনেকৈ টাইম স্পেণ্ড কৰিছিলে কি মানে খুহুতীয়া তেখেতে কামবিলাক কমেডি কৰিছিলে আছিল বহুত কমেডি আছিলে আৰু গোটেই টিমটোক এটা এণ্টাৰটেইনমেণ্ট দি ৰাখিছিল হয় সেই কথাখিনি যেতিয়া এতিয়া কয় ন বহুত ভাল লাগে যে আমাৰো মন যায় যদি আমি সেইটো সময়ত পালোঁ হয় তেখেতক সেইটোৱে আৰু মানে সেইখিনি অভাৱ পূৰণ কৰা বহুতখিনি এতিয়া ভূপেন এই হাজৰিকা অভাৱ সম্পৰ্কে মই এষাৰ কথা মোৰ মনত পৰিছে মাজতে মই এইখিনি কৈছোঁ আৰু যে তেওঁৰ গীতৰ যিটো আবেদন বা যিটো আকৰ্ষণ এটা সময়ত আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী তেখেতে ৰিকুৱেষ্ট কৰিছিলে এটা গীত গাবলৈ প্ৰধানমন্ত্ৰীৰ নিচিনা মানুহ এজনো তেখেতৰ গীতত আপ্লুত হৈ গৈছিল তেখেতে বোলে সেই ফাংচনটো শেষেই কৰিছে তেওঁ আৰু নেগায় গীত কিন্তু যেতিয়া শ্লিপ আহিল যে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী তেতিয়া আমাৰ এখেতে মানে গীতটো আকৌ গাব লগা হ'ল অলৰেডি গীতটো গাইছিলে এইটো বোধহয় বিস্তীৰ্ণ পাৰৰে গতিকে তেখেতৰ হেৰি আবেদনটো কেনেকুৱা প্ৰতিটো গীতেই মানুহক এনেকৈ আকৰ্ষণ কৰে বা মানুহৰ একেবাৰে অন্তৰৰ মণিকোঠাত গৈ পায়গৈ গতিকে আমি বিনা দ্বিধাই ক'ব পাৰোঁ যে তেখেত অকল আমাৰ ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰে সম্পত্তি আছিল আচ্ছা মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিম এই মুহূৰ্তত আপুনি যিহেতু বহুত গ্ৰন্থ লিখিছে কবিতা পুথি আপুনি লিখিছে আপোনাৰ সেই কৰ্ম যে আপুনি যিখিনি লিখিছে সেই কোনোবা এটা মুহূৰ্তত আপোনাৰ ভূপেন হাজৰিকাৰ অনুপ্ৰেৰণা বুলি ভাবে নেকি নিশ্চয় আছে কাৰণ তেখেতৰ প্ৰতিটো কথাই মোক খুব মোৰ অন্তৰখন মানে হেৰি কৰে চুৱেগৈ যেনে তেখেতৰ এটা কথা কৈছোঁ তেওঁ যুদ্ধ সন্ত্ৰাস এইবিলাক ভাল নাপায় ময়ো খুব এটা ভাল নাপাওঁ যুদ্ধ সন্ত্ৰাসটো মোৰ একেবাৰে মানে পচন্দৰ বস্তুৱে নহয় তেখেতে গীতৰ মাজেৰে কৈছিল যে যেতিয়া হাইড্ৰজেন বোমা হেৰি হৈছিলে এই তাহানিৰ হেৰিৰ যুগত যেতিয়া মানে চাইনিজ এগ্ৰেশ্যন হয় বা তাৰ আগতেও যিবিলাক তেওঁ যুদ্ধ দেখিছে বা শুনিছে যেনে তেওঁতৰ জন্ম 1926 চনত 8 ছেপ্টেম্বৰত আছিল গতিকে তাৰপিছত তেওঁ প্ৰথম মহাবিশ্বযুদ্ধৰ হেৰিবোৰো পাইছে প্ৰথম মহাবিশ্বযুদ্ধটো হৈছে 1939 চনত এই তাৰপিছত আহিল দ্বিতীয় মহাবিশ্বযুদ্ধ এইবিলাকৰ তেওঁ ভয়ংকৰ ৰূপবোৰ দেখিছে যে যুদ্ধ এখন হ'লে মানুহৰ কি দুখ দুৰ্গতি হয় তেতিয়াই তেওঁ গীত গাইছিল যে উদযান বোমাৰ গুণগান বখানি নকবি এনেকৈ মোক উদযান বোমাৰে গুণগান বখানি আজিকালি চাইণ্টিষ্টবিলাকেতো খুব গুণগান গায় আমি এইটো আৱিষ্কাৰ কৰিছোঁ সেইটো আৱিষ্কাৰ কৰিছোঁ তো এছাম তেতিয়াই কৈ থৈ গৈছে মৃত্যু হ'ল তাৰপিছত কৈছে যে এইটো কথা কৈছোঁ উদযান বোমাৰে গুণগান বখানি নকবি এনেকৈ মোক বোলো ৰণ হ'লে খাম কি ৰণ হ'লে গাম কি ভোকতে মৰিব লোক গতিকে গোটেই মানুহখিনি হেৰি কৰিছে প্ৰাসংগিক সেই কথাটোৰ প্ৰাসংগিকতা আজিও আছে
বুলি মই ভাবোঁ। নিশ্চয়কৈ আছে, নিশ্চয়কৈ আছে। এতিয়া আছে। যিমানখিনি আমাৰ প্ৰেজেণ্ট যিমান আমাৰ এতিয়া আমাৰ situation এটা হৈ শিল্পী আছে। সমাজৰ যিসকল আমাৰ গণ্যমান্য বুলি নহয় সকলো ধৰণৰ আটাইখিনি শিল্পী আমাৰ যিখিনি অসমীয়া শিল্পী আছে এই শিল্পীখিনিৰ যিটো দুৰৱস্থা হৈছে হয় এইটোতো কোনেও ইমান ভাবিব পৰা নাই বা ভাবিছে যদিও একোতো কৰা নাই, কৰিব পৰা নাই। কৰিব পৰা নাই। গতিকে শিল্পীৰ যি দেশত আদৰ নাথাকে সেই দেশত সংস্কৃতি নাথাকে, নিশ্চয় নাথাকিব। নাথাকে। শিল্পীসকল আমাৰ নমস্য ব্যক্তি, হয়। তেওঁলোকক আমি ভালভাৱে চাব লাগে, কাৰণ তেওঁলোকৰ হৃদয় বৰ কোমল, আলোক হোৱাৰ হৃদয়, অতি কোমল হৃদয়। অলপমান হেৰি হ'লে আঘাত পায়, হয়। অলপ অভিমানো হয়। ভূপেন হাজৰিকাৰো প্ৰেম হৈছিল, আপুনিও তেতিয়া চফল ডেকা, হয়। ভূপেন হাজৰিকাও তেতিয়া ডেকা আছিল। ভূপেন হাজৰিকাৰো প্ৰেম হৈছিল, প্ৰেমৰ হয়। সময়ত বিভিন্ন ধৰণৰ গান সৃষ্টি কৰিছিল। হয়। তেনেকুৱা এটা ভাল লগা গান শব্দকেইটামান যদি আপুনি কয়, আৰু বন্দিতাও আজি আছে, যদি আমি সেই শব্দকেইটাৰ এটা সুৰ দৰ্শকসকলক উপহাৰ দিব বিচাৰোঁ পাৰোঁ। আৰু মই বন্দিতা এটাই যদি দৰ্শকসকলক কওঁ যে হয়। ডক্টৰ ভূপেন হাজৰিকাই 5 বছৰত গীত গাই লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছিল। হয়। গতিকে তেনেকুৱা এজন ব্যক্তি, আপোনাৰ সেই ডেকা সময়ত, ভূপেন হাজৰিকাৰ সেই ডেকা সময়ত যেতিয়া প্ৰেমমূলক গান গৈছিল, সেই সময়ৰ শব্দ কেইটামান যদি আপুনি আমাৰ দৰ্শকসকলক কয়, আৰু সেই শব্দকেইটাৰ গান আজি বন্দিতাই শুনাব পিয়াৰিজ দৰ্শকসকলক। যেনে ধৰক গুপুতে কিমান খেলিম, আলিংগনৰ এই খেলা, হয়। আলিংগনৰ খেলা কিমান খেলিম, এই ধৰণে তেনেকৈ কিছুমান হেৰি গাইছে। কিমান চনত আছিলে এইটো? বন্দিতা সম্ভৱতঃ 1985 চনৰ পিছত হ'ব লাগে। 85 চনৰ। আৰু ভূপেন হাজৰিকা যথেষ্ট প্ৰেমিক আছিলে। সেই গানটো এতিয়া বন্দিতা গোপুতে হয়, মই চেষ্টা কৰিব পাৰোঁ। গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা ছটিয়া আকাশে বতাহে মোৰে ৰণৰে মেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত আমি প্ৰয়াস কৰিছোঁ, অসমত যেনেধৰণে প্ৰেমিক আছিল, খুব ধেমালি কৰা মানুহ আছিল, অন্তৰখন আপুনিয়ে ক'লে বৰফৰ দৰে কোমল আছিল, আৰু অভিমানীও আছিল ভূপেন হাজৰিকা। অভিমানী আছিল। অভিমানী কেনেকৈ যে তেওঁলোকেতো প্ৰথমতে এই আমাৰ লতাশিলত যিটো বিহু সেইটো পাতিলে, খুব তেওঁ ছেক্ৰেটাৰী আছিলে, সেই হিচাপে তেওঁ যা যোগাৰ কৰি একদম অতি ধুমধামেৰে পাতিলে। তেওঁ ভাবিছে তেখেতে গীতো গাব সন্ধিয়া, গীত দুটামান গীত তৈয়াৰ কৰিছিল। তাৰে এটা আছিল বোধহয় এইটো কি 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 সাগৰ সংগমত ঘটনা সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত, এই গীতটো। তো চব ঠিক ঠাক হৈ গ'ল। ইতিমধ্যে খবৰ আহিল যে ভূপেন হাজৰিকাৰ গীত গোৱা নিষিদ্ধ, বন্ধ। কিহৰ কাৰণে মানে এইটো প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰি দিলে যে ভূপেন হাজৰিকাৰ গান আৰু এই বিহু ফাংচনত গাব নোৱাৰি। তেওঁৰ মনটো বৰ সেমেকি গ'ল। ইমান আয়োজন কৰিছিলে, ফূৰ্তিবাজ মানুহ। তেতিয়া কি কৰিব, এতিয়াতো প্ৰশাসনৰ বিৰুদ্ধে এনেকৈ হেৰিকেতো আৰু যাব নোৱাৰে। তেওঁতো ইমান সন্ত্ৰাস যুদ্ধ এইবিলাক ভালো নাপায়, মই আগতেই কৈছোঁ। গতিকে তেখেতে নকৰিলে আৰু। ইতিমধ্যে আমাৰ আন এজন মাননীয় শিল্পী প্ৰয়াত খগেন মহন্তদেৱ, তেখেতে আকৌ এটা কাম কৰিলে কি, লগে লগে ভূপেন হাজৰিকাৰ এই গীতবোৰ বিহুত ইমিডিয়েট ছপা কৰি পেলাই গোটেই গুৱাহাটী মানে ঠাইত বিলাই দিলে। ভূপেন হাজৰিকাই গীত নাগালে। নোগোৱাৰ পিছত তেওঁৰ এটা, মই আগতে কৈছোঁ যে শিল্পীবোৰ অলপ অভিমানীও, কিন্তু সেইটো আমি ধৰিব নালাগিব। মাজে মাজে অভিমান এটা হয়, আৰু এইটো যে মৰমৰ, এইটোতো অভিমানৰে কথা। এইটো আপোনাৰ মোৰ ক্ষেত্ৰতো বোধ কৰোঁ হ'লহেঁতেন। কিন্তু তাৰপিছত সেইটো কাৰণে যিটো ইউনিটি, এটা মিলাপ্ৰীতি, ইজনে সেইটো সময়ত আছিলে, আগবাঢ়ি যোৱাটো বিচাৰিছে, সেই সময়ত আছিলে।
তাৰপিছত তাৰ কাৰণে তেওঁ বোলে 25 বছৰ আৰু লতাশিলত গীতে নাগালে এই কথাটো জানো আৰু অসমবাসী বহুত জানে অসমবাসীও জানে আনকি বাদ্যযন্ত্ৰ বহুত শিল্পীয়ে বহুবাৰ বহু কাকতি মিনতি কৰিছিল লতাশিল খেলপথাৰৰ বহু কমিটিয়ে তেওঁৰ ওচৰলৈকে গৈছিল তেখেতে যি নাগাওঁ বুলি ক'লে আৰু নাগালে ভূপেন হাজৰিকাৰ যদি আমি অকণমান সাহিত্য চৰ্চালৈকে চাওঁ তেতিয়াহ'লে 1985 চনত আমি দেখিম তেখেতে গতি আলোচনীখনৰ সম্পাদক তাৰপিছত 1970 চনত বিন্দু আলোচনীখনৰ সম্পাদক 2008 চনত অসম সাহিত্য সভাই সন্মান প্ৰদান কৰিলে সাহিত্য স্বৰ্ণসন্মান গতিকে সাহিত্যৰ সভাপতিও আছিল সাহিত্যৰ ক্ষেত্ৰখনতো যদি চাওঁ ভূপেন হাজৰিকাই চুই গৈছে তেওঁ সাহিত্য সভাৰ সভাপতি আছিল বোধ কৰোঁ নহয় এইটো 1993 চনত 1993 অকল সাহিত্যিকেই নহয় তেওঁতো আকৌ ৰাজনীতিতো আহিছিলে বিধানসভাৰ মজিয়াটো আছিল 1967ৰ পৰা 72 লৈকে বহুতে হয়তো নাজানিব পাৰে 67ত আছিল আৰু 72 লৈকে আছে এই নাওবৈচা সমষ্টিৰ পৰা সেইটো কথা বহুতে নাজানে কিন্তু মই আজি কৈ থলো যে বহুতে কয় যে ভূপেন হাজৰিকা ৰাজনীতিলৈ আহি বিধানসভাৰ গছকি কৰিব নোৱাৰিলে বুলি কিন্তু তেখেতে গছকি গৈছিল নিৰ্দলীয় হিচাপে আহিছিলে হয় কিন্তু পৰৱৰ্তী পৰ্যায়ত বিজেপিৰ দলৰ হৈ খেলিছিলে আৰু অৱশ্যে সেইটো পৰৱৰ্তী পৰ্যায়ৰ কথা কিন্তু এটা কথা ক'ব লাগিব যে আৰু চলচ্চিত্ৰ ক্ষেত্ৰতো 1961ত শগুন্তলা সম্ভৱতঃ শগুন্তলা নামৰ এখন চলচ্চিত্ৰ শগুন্তলা লটি হয় ৰাষ্ট্ৰপতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1961তে ভাবি চাওক যে এতিয়া আমি 2020 কিমানখন অসমীয়া বঁটাই ৰাষ্ট্ৰপতিৰ পৰা বঁটা ল'বলৈ সক্ষম হৈছে টেকন'লজিৰে আমি কিমান আগবঢ়া আজিৰ তাৰিখত মেমৰি কাৰ্ড ডক্টৰ ভূপেন হাজৰিকাই পোৱা নাছিল ডক্টৰ ভূপেন হাজৰিকাই পোৱা নাছিল 4G 5G কিন্তু ভূপেন হাজৰিকাৰ প্ৰতিটো শব্দ মানুহৰ হৃদয় চুইছিল আৰু আজিৰ তাৰিখত যদি ডক্টৰ ভূপেন হাজৰিকা থাকিলেহেঁতেন এবাৰ ভাবকচোন আমাৰ সমাজখন শৃংখলা কৰাৰ ক্ষেত্ৰত বহুত অৰিহণা ল'লেহেঁতেন এইটো ঠিক কথা আকৌ আপুনি ভূপেন হাজৰিকা কেনেকৈ পাইছিল ৰবীন্দ্ৰ বৰ্মানে যেনেকৈ আপুনি বিভিন্ন ক্ষেত্ৰত তেওঁৰ ফাংচনো মই চাইছিলোঁ আমাৰ যদি গোৱালপাৰাত এটা সময়ত ফাংচন হৈছিলে আমি ৰাতি প্ৰায় 30 কিলোমিটাৰ মান বাট একেবাৰে নহয় কথাটো তথাপি তেওঁৰ প্ৰতি মানুহৰ মৰম আৰু চেনেহ ইমানেই যে ঘণ্টাকে ঘণ্টা পাৰ হৈ গ'লেও যদি শুনিছে যে তেওঁ আহিছে ঠিক আছে ৰাতিটো কটাই দিম ন' মেটাৰ মই এবাৰ অভয়পুৰীয়া সাহিত্য সভাত তেওঁ আহি পাইছিল বোধহয় ৰাতি 1টা নে 1:30 মানত গোটেই নিশাটো কটাই দিছোঁ তেওঁৰ গীত শুনিবৰ কাৰণে মই নহয় অকল মই নহয় মোক ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ তোমাক নমস্কাৰ বন্দিতা অকণমান সেই গানটো যদি শুনাই দিয়া দৰ্শকসকলক শ্ৰদ্ধা কৰিছিল শ্ৰোতাসকলকো তেখেতে হাত তালি দিয়া বুলি কোৱা নাছিল গানৰ মাধ্যমেৰে কৈ গৈছিল যে অট'মেটিক মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু সেইটো মঞ্চতে তেখেতে সৃষ্টি কৰি অকণমান মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ হয় গীত বহুত দিন চৰ্চাত নাই দুটা লাইন মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভা তুমি এইটো মোৰ কিমান সন্মান দিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু লক্ষ্মীনাথ বেজবৰুৱাই 5 বছৰতে আশীৰ্বাদ দিছিল সেই কথা মই আপোনাক জনালোঁ বন্দিতা ভূপেন হাজৰিকাৰ বিষয়ত আৰু কি ক'বা শেষ কৰিব নোৱাৰে কেতিয়াও শেষ কৰিব নোৱাৰি বহুত মানে সময়ৰ মানে কোনো হেৰিয়ে নাথাকে তেখেতৰ কথা উলিয়ালে মানে শেষ নহয় যথেষ্ট আছে কিন্তু ইমানবোৰতো আৰু সময় নাই ক'বলৈ তেখেত এনেকুৱা এজন মানুহ বোধ কৰোঁ অসমে আৰু কিমান বছৰত পায় মই আশাও কৰিব নোৱাৰোঁ তথাপিও আশা কৰোঁ আমি আশাবাদী যিহেতু তেওঁৰ দৰে শিল্পী সঁচাকৈ আমাৰ অসমীয়াৰ বাবে বিৰাট দৰকাৰ আৰু আজিৰ পৰিস্থিতিটো খুবেই দৰকাৰ এতিয়া যেনেকুৱা পৰিস্থিতি হৈ আছে তেওঁ সেইটো সময়তে আমাক সোঁৱৰাই থৈ গৈছিলে তেখেতে প্ৰত্যেকটো গীততে আমি এতিয়া প্ৰেজেণ্টেশ্যনটো আমাৰ পিকচাৰাইজেশ্যন হৈ থাকে আমি দেখা পাওঁ নিশ্চয়কৈ বন্দিতা আমিও বিদায় ল'ব লাগিব যিহেতু এটা অনুষ্ঠানত এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত থাকোঁ আৰু ইতিমধ্যে আপুনি ক'লেই বৰ্মনদেৱে যে তেখেতৰ দৰে এজন বিজ্ঞ মানুহৰ কথা আমি টেলিভিশ্যনৰ ষ্টুডিঅ'ত বহি থাকি
ইমান কম সময়ৰ ভিতৰত শেষ কৰাটো অসম্ভৱ অসম্ভৱ এখন সাগৰৰ দৰে সাগৰৰ আকাশৰ দৰে মহাসাগৰ বিশাল। আৰু যিসকলে ভূপেন হাজৰিকাক নাজানে তেওঁলোকে মাজে মাজে সমালোচনাও কৰে কাৰণ ভূপেন হাজৰিকাক তেওঁলোকে নাজানে আৰু নৱপ্ৰজন্মৰ বা একাংশ যিসকল ব্যক্তিয়ে ভূপেন হাজৰিকাৰ বিষয়ে নাজানে তাৰ বাবে কিন্তু কিছু পৰিমাণে আমাৰ সমাজ ব্যৱস্থাৰো দোষ নথকা নহয় প্ৰচলিত সমাজ ব্যৱস্থাত বৰ্মন দাৰ দৰে ব্যক্তিসকল ওলাই আহিব লাগিব আৰু ভূপেন হাজৰিকাক প্ৰকৃত ৰূপত চৰ্চা কৰি জনসাধাৰণ মনলৈকে নিব লাগিব আৰু বন্দিতা এইখিনিতে আমি এটা অনুৰোধ কৰি থ'ব পাৰোঁ আজি নৱমতম দিৱসৰ দিনাখন এটা গৌৰৱবোধো কৰোঁ ডক্টৰ ভূপেন হাজৰিকাৰ নামাকৃত কৰিছে কটন বিশ্ববিদ্যালয় মাছ কম আৰু গণসংযোগ বিভাগটো সেইটো ডিপাৰ্টমেণ্টত আমি থাকোঁতেই সেইটো কৰা হৈছিল আৰু সেইটো আমি গৌৰৱবোধ কৰোঁ আৰু যিসকল কটনীয়ানে চাই আছে তেওঁলোকেও গৌৰৱবোধ কৰিব পাৰে আৰু কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ ইতিহাস কিন্তু পাঠ্যপুথিত এতিয়ালৈকে সোমোৱা নাই এই ক্ষেত্ৰত কিন্তু ইতিহাসটো চৰকাৰক এটা অতি অনুৰোধ দৰকাৰ। কৰিব পাৰোঁ নিশ্চয়কৈ আমি অনুৰোধ কৰিব পাৰোঁ তেতিয়া প্ৰজন্মৰ মানুহে বুজি পাব যে পদ্মভূষণ অসম ৰত্ন ভাৰত ৰত্ন ভূপেন হাজৰিকাক তেওঁলোকে শ্ৰদ্ধা কৰিবলৈ শিকিব আৰু ইতিমধ্যে যথেষ্টখিনি কৰিছেও মই অকণমান তেজপুৰৰ কথা ৰৈ গ'ল যেতিয়া ভূপেন হাজৰিকাৰ বিবাহ হৈছিল বিবাহৰ পিছত তেজপুৰত যুগ্ম জীৱন আৰম্ভ কৰিছিল ভূপেন হাজৰিকাই আৰু তেতিয়াই ভূপেন হাজৰিকাই লগ পাইছিল বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা আপোনালোকেও জানে এইখিনি কথা গতিকে মানুহজনে যিসকল ব্যক্তিক লগ পাইছে প্ৰতিখনে কিন্তু এজন এজন অনুষ্ঠান যিটো সময়ত লগ পাইছিলে 5 বছৰ লক্ষ্মীনাথ বেজবৰুৱা যুগ্ম জীৱনৰ আৰম্ভণিতেই লগ পালে বিবাহ হোৱাৰ পিছত তেজপুৰত থাকিয়ে বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাক লগ পাই বিভিন্ন ধৰণৰ চলচ্চিত্ৰও নিৰ্মাণ কৰিলে ৰাষ্ট্ৰপতিৰ পৰা বঁটাও পালে সেই কথা ইন্দ্ৰমালতীত তেওঁৰ প্ৰথম গীতটো এই যে প্ৰথমতে তেওঁ গালে অগ্নিযুগৰ ফিৰিঙতি মই এই গীতটো গতিকে এনেকুৱা মানুহক তেওঁ আপুনি কোৱাৰ দৰেই যিজন মানুহক লগ পাইছে তেওঁ আৰু মানে তেওঁৱে বিখ্যাত এটা একোটা অনুষ্ঠান একোজন মানুহ একোটা অনুষ্ঠান পৰিণত হৈ গৈছে বিষ্ণু ৰাভাৰ কথাই কওক আজি জ্যোতিপ্ৰসাদ আগৰৱালাই কথা কওক তেনেকৈ আমাৰ ভূপেন হাজৰিকাৰ কথাই কওক তেওঁলোক একোটা অনুষ্ঠান আৰু তেওঁলোকৰ মই আশা কৰোঁ যে আমাৰ নৱপ্ৰজন্মই আজিকালি অৱশ্যে হেৰি হৈছে কিছু কিন্তু বুজিও পাইছে আৰু বিভিন্ন আমাৰ অনুষ্ঠানবোৰত নৱপ্ৰজন্মৰ যিটো আগ্ৰহ মই দেখিছোঁ যে ভূপেন হাজৰিকাৰ গীত গোৱা আঁকোৱালি লৈছে কাৰণ ল'বই কাৰণ তেওঁৰ গীতৰ অৰ্থটোতো অৰ্থ এটা আছেই তাৰোপৰি যিটো সুৰ আচলতে গীতৰ প্ৰধান বস্তুটো হ'ল সুৰ পৃথিৱীত এনেকুৱা এটা বস্তু আছে যিটো বস্তু কোনেও ভাল নাপায় এনেকুৱা নাই আৰু চবেই ভাল পায় সেই বস্তু কমন বস্তু এইটো সি পাশ্চাত্যই হওক আৰু প্ৰাচ্যৰ দেশেই হওক সেইটো হ'ল সুৰ অৰ্থটো কি আছে নাছে সেইটো ডাঙৰ লুলু লাল্লা আল্লু উল্লু এনেকৈ কৈও এটা গীত হয় কিন্তু সেই গীতবোৰৰ মানুহক টানে অন্তৰ চুৱে মানে সুৰকাৰ আছিল আৰু এটা ক্ষেত্ৰত সেইবাবে প্ৰতিটো ক্ষেত্ৰতে আৰু বহুত প্ৰবাসী ভাৰতবৰ্ষই কবি লিখক আৰ্টিষ্ট চিনাকি দিছিলে যে মই ভূপেন হাজৰিকাৰ দেশৰ মানুহ বুলি বাহিৰত গ'লে যেনেধৰণে আপুনি মই ক'ৰবাত গ'লে কেতিয়াবা আমাৰ নিজৰ অঞ্চলৰ এই বিশিষ্ট ব্যক্তিজনৰ নামটো কৈ দিওঁ যাতে চিনি পাব তেনেকৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে আমাৰ অসম সন্তান শদিয়াত জন্মগ্ৰহণ কৰিছিল সেই কথাটো ক'লোৱেই আৰু 2011 চনত আজিৰ দিনটোত ভূপেন হাজৰিকাৰ মৃত্যু ঘটিছিল যিহেতুকে তেখেতো এজন মানুহ কিন্তু মানুহ যে ভগৱানৰ দৰে হ'ব পাৰে এটা উদাহৰণ আৰু সকলো পায়ো বা তেখেতে ত্যাগ কৰিবলৈ জানিছিল আৰু তেখেতৰ নিজৰ সত্যতাক চিনিব পাৰিছিল যাৰ বাবে ভূপেন হাজৰিকা হ'ল অনুষ্ঠানৰ পৰা বিদায় লাগিব বন্দিতা আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শককে জনাইছোঁ যে এবাৰ হ'লেও ডক্টৰ ভূপেন হাজৰিকা অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক আৰু আজি শেষত গান গাব নাজানো তথাপিতো আমি ৰমেন্দ্ৰ বৰ্মন ডাঙৰীয়া আৰু বন্দিতা আমি মানুহে মানুহৰ গানটো অকণমান গাবলৈ প্ৰয়াস কৰিম মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে বাকুৱা সমনীয়া মানুহে মানুহৰ বাবে
ধন্যবাদ। আপোনালোকে মানুহে মানুহৰ বাবে চিন্তা কৰক আৰু বিদায় লৈছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু কওঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিয়ে তেখেতক মৃত্যু নিদিয়ে, তেখেতক অমৰত্ব প্ৰদান কৰিব। বিদায় লৈছোঁ।